নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিহুচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এটা বহুতে ভাল খবৰ আহি গ'ল। IOCL ডিব্ৰুগড় BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন পৰ্টেলটো মুকলি হৈ গ'ল। তো যিসকল ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট আছে সেইসকলে তো আছাম অইল কলেজ অফ নাৰ্ছিং ডিব্ৰুগড় মানে IOCLৰ BSc নাৰ্ছিঙত অনলাইন এপ্লাইটো কৰিব পাৰিব। তো ইয়াতে অনলাইন এপ্লাই কৰিবৰ কাৰণে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। তো ইয়াৰে ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। তো ওপৰ আই বটন বা ডেছক্ৰিপশ্যনৰ লিংকত দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। তো 2025ৰ ভিডিঅ' হয়, আপোনালোকে সেইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। তো আপোনালোকে ডাইৰেক্টলি অসম বিচাৰৰ ৱেবছাইট eduasamplus.com-ত সকলোবিলাক লিংক নটিফিকেশ্যন পাই যাব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। এই পষ্টটোত অহাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ওপৰত লাষ্ট ডেটটো লেখাই আছে। তো লাষ্ট ডেটটো হৈছে 13 আগষ্ট 2025। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব, তো সকলোবিলাক দিয়াই আছে। তো এই কলেজখন কিহৰ দ্বাৰা এফিলিয়েটেড হয়? শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা এফিলিয়েটেড হয়। সম্পূৰ্ণ বিনামূলীয়া কোৰ্চ হয়। তো এই মানে IOCLত BSc নাৰ্ছিং পঢ়িলে আপোনালোকে 1 টকাও দিব নালাগে। টোটেলি থকা খোৱা সকলোবিলাক ফ্ৰী হয়। তো এডমিশ্যন সকলোবিলাকে আপোনালোকে ফ্ৰীলি পাব। তো এতিয়া বহুতে ইয়াতে এডমিশ্যন ল'বৰ কাৰণে এণ্ট্ৰেন্স এক্সামৰ কথা সোধে। তো ইয়াতে এণ্ট্ৰেন্স এক্সাম হয়, আৰু যিটো এণ্ট্ৰেন্স এক্সাম অলৰেডি হৈ গ'ল। তো এণ্ট্ৰেন্স এক্সাম বেলেগ এক্সট্ৰা কোনো ধৰণৰ এণ্ট্ৰেন্স এক্সাম নাই। তো বহুতে সোধে যে কিবা তেওঁলোকে নিজে এণ্ট্ৰেন্স এক্সাম পাতে নেকি? নাই। তো আপোনালোকে যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ৰিচেণ্টলি হৈ যোৱা অলৰেডি ৰিজাল্টটো দিলে, তো SSUHSৰ আপোনালোকে BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিছে তেনেহ'লে ইলিজিবল হ'ব। তো আৰু এবাৰ কৈ দিছোঁ, যিসকলে SSUHS অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিছে আৰু 37তকৈ বেছি পাইছে, তেওঁলোকে এই কোৰ্চত এপ্লাই কৰিবৰ কাৰণে ইলিজিবল হয়। তো ইয়াত 37 পোৱা মানে চিট পোৱা নহয়, কিন্তু 37+ থাকিলে আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিবৰ কাৰণে ইলিজিবল হ'ব। তো লাষ্ট ভিডিঅ'টোত আমাৰ কিমান চিট কেপাচিটি আছে সকলোবিলাক কৈ দিছোঁ। তো ইয়াতে চিট কেপাচিটি টোটেল আছে 30টা। তো বাকী আপোনালোকে চাই ল'ব আমাৰ ৱেবছাইটৰ পৰা, আৰু সেইটো ভিডিঅ'ত অলৰেডি কোৱাই আছে। তো কোৱালিফিকেশ্যন PCB লাগিব আপোনালোকৰ উইথ ইংলিছ, আৰু গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে। নেক্সট মিনিমাম এজ 17 ইয়াৰ্ছ হ'ব লাগিব। তো কেনেকৈ চিলেক্ট কৰিব? চিলেকশ্যন প্ৰচেছটো কেনেকুৱা? আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো হ'ব লাগিব। তাৰপিছত BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো হোৱাৰ পিছত হয়তো হ'ল গ'ল, ৰিজাল্টো দিলে, আপোনালোকে নিজৰ মাৰ্ক ৰেংক সকলোবিলাক গম পালে। এতিয়া আপোনালোকে IOCLৰ AOCN, তো আছাম অইল কাউন্সিল মানে আছাম যিটো ডিব্ৰুগড় নাৰ্ছিঙৰ ৱেবছাইট আছে, তো সেই ৱেবছাইটত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। তো অনলাইন এপ্লাই কৰোঁতে আপোনালোকে ৰোল নম্বৰ, মাৰ্কছ এইবিলাক দিব লাগিব। তো এইবিলাক হোৱাৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। তাৰপিছত মেডিকেল এক্সামিনেশ্যনো হ'ব, মেৰিট লিষ্ট দিব, সেনেকৈ আৰু। তো এপ্লাইটো অনলাইনে হ'ব। তো আপোনালোকে অনলাইন থ্ৰুদি কৰিব লাগিব। কি কি ডকুমেণ্ট লাগিব? 10 আৰু 12ৰ মাৰ্কশ্বিট, CW স্ক'ৰ কাৰ্ড, এডমিট কাৰ্ড। তো ইয়াত ইনকাম চাৰ্টিফিকেটখন আপোনালোকৰ লাগিব। তো ইনকাম চাৰ্টিফিকেটখন ফাইনেন্সিয়েল ইয়াৰ 2024-25 হ'ব লাগিব। তো কেটেগৰী চাৰ্টিফিকেট, যদি আপোনালোক OBC হয় NCL চাৰ্টিফিকেট লাগিব। আৰু চাৰ্টিফিকেটবিলাক ৰেনুৱেল হ'ব লাগিব, মানে নতুন চাৰ্টিফিকেট বা ফ্ৰেছ মানে সেনেকুৱা হ'ব লাগিব। তো এক্টিভ মানে, তাৰপিছত ডিচেবল যদি ফিজিকেলি হেণ্ডিকেপ হয় তাৰ চাৰ্টিফিকেট লাগিব। আৰু এটা পইণ্ট দিছে, তো ইয়াৰে অনলাইন এপ্লিকেশ্যন পৰ্টেলটো আগতে মুকলি হৈছিলে। তো 2-3 দিন আগৰ পৰা পৰ্টেলটো লাইভ আছিলে, কিন্তু তাত এটা কথা মেনশ্যন আছিলে, তো টেম্পৰাৰী মানে ডাটাবিলাক লছ হৈ যাব পাৰে। তো যদি আপোনালোকে 14 জুলাইৰ আগতে কৰিছে তেনেহ'লে আপোনালোকৰ ডাটাবিলাক ডিলেট হৈ যাব পাৰে। তো 14 জুলাইৰ পাছত আপোনালোকে 25 জুলাইৰ পৰা নতুনকৈ অনলাইন এপ্লাইটো কৰি দিব। 24তো যদি আপোনালোকে দিনৰ ভাগৰ পাছত কৰিছে তেতিয়াহ'লে প্ৰব্লেম নাই, কিন্তু 23, 22 সেইখিনি মানত কৰিলে আপোনালোকৰ ডাটাবিলাক ডিলেট হৈ যাব। তো এই কোৰ্চটো আপোনালোকে ফ্ৰীয়ে নহয়, আপোনালোকে অফক'ৰ্চ ইয়াতে পঢ়াৰ কাৰণে পইচা পাব। তো ষ্টাইপেণ্ড পাব। তো ফাৰ্ষ্ট ইয়াৰত 2800, ছেকেণ্ড ইয়াৰত 3000, তাৰপিছত 3200, ফৰ্থ ইয়াৰত 3400। তো এডিশ্যনেল বেনিফিট ফ্ৰী হোষ্টেল পাব। তো মেডিকেল ফেচিলিটিছ পাব, ইউনিফৰ্ম দিব, আৰু 1 বছৰ ইণ্টাৰ্ণশ্বিপ হ'ব। ইণ্টাৰ্ণশ্বিপত আপোনালোকক পইচা দিয়া হ'ব। এতিয়া ইম্পৰ্টেণ্ট ডেটখিনি কৈ দিওঁ। তো ইম্পৰ্টেণ্ট ইয়াৰে নটিফিকেশ্যনখন 20 মে'তে এপ্লাই কৰিছিলে। তো ইয়াৰে নটিফিকেশ্যন 20 মে'তে জাৰি হৈছিলে, আৰু অনলাইন এপ পৰ্টেলটো কেতিয়া মুকলি হ'ল? 23 জুলাই তাৰিখে। কিন্তু আপোনালোকে 25 জুলাই তাৰিখ বুলি ধৰিব লাগিব, কাৰণ 24 তাৰিখৰ আগত কৰিলে আপোনালোকৰ এইবিলাক ডাটাবিলাক ডিলিট হৈ যাব। লাষ্ট ডেটটো হৈছে আপোনালোকৰ 13 আগষ্ট তাৰিখ। ৰিজাল্ট দিব
25 আগষ্ট তাৰিখ তো ডকুমেণ্ট ভেৰিফিকেশ্যন তো ৰিজাল্ট মানে ৰিজাল্টৰ মেৰিট লিষ্টে দিব তো নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব 30 আগষ্ট তাৰিখ মেডিকেল এক্সামিনেশ্যন হ'ব 6 ছেপ্টেম্বৰ তাৰিখ তো এডমিশ্যন হ'ব 11 ছেপ্টেম্বৰ তেনেকৈ এইখিনি দিয়া আছে তো ইম্পৰ্টেণ্ট লিংক তো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব অসম পিছতে পাই যাব আৰু অনলাইন এপ্লিকেশ্যন তো ৰেজিষ্ট্ৰেশ্যনৰ পিছত লগইন অপশ্যনত ইয়াতে লগইন ক্লিক কৰিব পাৰিব এডভাৰটাইজমেণ্টখন দিয়া আছে অফিচিয়েল ৱেবছাইটৰ লিংক সকলোবিলাক লিংক দিয়া আছে তলৰ ফালে আপোনালোকৰ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন হেল্পলাইন নং দিয়া আছে তো আপোনালোকৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব তো প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব তো ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিছে ইয়াতে আপোনালোকৰ নেম মোবাইল নাম্বাৰ ইমেইল সকলোবিলাক দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব তো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত লগইন অপশ্যনত ক্লিক কৰি আপোনালোকে লগইন কৰি সম্পূৰ্ণবিলাক ডিটেইলছ ফিল আপ কৰি কেনে তো আপোনালোকে কৰি ল'ব ইয়াতে কোনো ধৰণৰ ফিজ কাটিব নালাগে জিৰ' পে'মেণ্টতে আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব তো ইয়াতে এইবিলাক সকলোবিলাক ডিটেইলছ দিয়া আছে নটিফিকেশ্যনবিলাকো ইয়াতে আহি থাকিব আৰু নিউজ পেপাৰটো আহি থাকিব আপোনালোকে নিউজ পেপাৰো চাই থাকিব পাৰিব তো এই ভিডিঅ'টো এইখিনিয়ে আছিল আশা কৰি ভিডিঅ'টো ভাল পালে তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যেনে ইয়াতে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব এই ভিডিঅ'টোত এইখিনিয়ে ধন্যবাদ